দেৰগাঁও সমষ্টিৰ সামৰণি অঞ্চলৰ এটা বিধ্বস্ত পথৰ কাহিনী। পথটোৱে দীৰ্ঘদিনে জলাকলা খুৱাই আহিছে অঞ্চলবাসীক। শিক্ষাৰ্থী ৰোগীৰ বাবে একমাত্ৰ প্ৰত্যাহ্বান হৈ পৰিছে এই পথছোৱা। ভৰ বাৰিষা কোনো এম্বুলেন্স বা গাড়ী চলাচল কৰিব নোৱাৰা হয় এই পথটোৱেদি। নৱনিৰ্বাচিত বিধায়ক ডক্টৰ মৃদুল দত্তক শীঘ্ৰেই পথটো নিৰ্মাণৰ আহ্বান স্থানীয় ৰাইজৰ। দৃশ্যাংশই মুহূৰ্তত দেখুৱাইছো দেৰগাঁও সমষ্টিৰ মামৰণি অঞ্চলৰ এটা বিধ্বস্ত পথ। এই বিধ্বস্ত পথটোৰে অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষাৰ্থী লগতে ৰোগী আৰু এই পথটোৱে দীৰ্ঘদিনীয়া জলাকলা খুৱাই আহিছে অঞ্চলবাসীক। বাৰিষা এজাক বৰষুণতেই এনেদৰে বোকাময় হৈ পৰে সমগ্ৰ পথছোৱা। শিক্ষাৰ্থী ৰোগীৰ বাবে একমাত্ৰ প্ৰত্যাহ্বান হৈ পৰিছে এতিয়া এই পথছোৱা। ভৰ বাৰিষাৰ সময়ত এম্বুলেন্স বা যিকোনো গাড়ী চলাচল কৰিব নোৱাৰা হয় এই পথছোৱাৰে। নৱনিৰ্বাচিত বিধায়ক ডক্টৰ মৃদুল দত্তক শীঘ্ৰেই পথটো নিৰ্মাণৰ বাবে আহ্বান স্থানীয় ৰাইজৰ। পথটো আমাৰ বহুতেই অসুবিধা আৰু স্কুলৰ ল'ৰা ছোৱালী আহিবলৈ অসুবিধা, গাঁৱৰ মানুহ য'ত ত'ত যাবলৈ অসুবিধা। অকণমান বৰষুণ দিলে গাঁত হৈ যায়, বোকা হৈ যায়, মানুহৰ দিগদাৰ হয়, ওলাব সোমাব নোৱাৰি। আৰু বেমাৰী হ'লে য'ত ত'ত নিব নোৱাৰি, এম্বুলেন্স নোসোমায়, গাড়ী নোসোমায়। প্ৰায় মানুহবোৰ আমাৰ এনেকৈ মৃত্যু মুখত পৰি যায়। আৰু গৰাটো হৈছে খহনীয়া, এইফালে নৈ ওচৰ চাপিছে, ৰাস্তা বেয়া। আমাক আৰু মৃদুল ছাৰলৈ অনুৰোধ ৰাখিছোঁ যে আমাক ৰাস্তাটো ভাল কৰি দিব লাগে অতি সোনকালে। একদম বহুত সমস্যা, সমস্যাৰ কথা কৈ থাকিলে অন্তই নাই। এইবিলাক গাঁও সভা মিটিঙলৈ যাওঁ, তাত কাগজ দিওঁ, এইবিলাক পঞ্চায়তলৈ যাওঁ, তাত কাগজ দিওঁ, কিন্তু আমাৰ